83, 85 সেইখিনি সময় মানে খুব বৰ ভাল পৰিৱেশ নহয়। অসমীয়া মানুহে কংগ্ৰেছ দলটোক মোক কৈছে শত্ৰু জ্ঞান কৰিব বিচাৰিছে। আপোনাৰ পিতৃয়ে কৰি থোৱা কামবিলাকৰ ভিতৰত আপুনি কোনটো কামক মানে আটাইতকৈ বেছি মানে ভেলু দিয়ে? অসমৰ মুখ্যমন্ত্ৰীয়ে জানে, অসমৰ তেওঁতো আন্দোলনকাৰী আছিলে, ক্লাছ 5ত পঢ়ি থাকোঁতে বোলে ডাঙৰ নেতাৰ লগত তেওঁৰ সংস্পৰ্শ। কেইখনমান খুব ধুনীয়া 7 কোটি টকীয়া 10 কোটি টকীয়া কাৰোবাক ঠিকা দিবলৈ বনাই দিলে সেইটো শিক্ষা বিভাগৰ আমূল সংস্কাৰ হ'ব নোৱাৰে। ভাৰতত থাকিবলৈ উপযুক্ত নহয়। আমাৰ দেশখনতো মহাত্মা গান্ধী আন্দোলনৰ যোগেদি স্বাধীনতা কৰিছে, অসহযোগ আন্দোলন। আগতে কংগ্ৰেছৰ দিনতো কিন্তু যেতিয়া আন্দোলন হয় আমি কিন্তু দেখো যে লাঠিচাৰ্জ চলে বা খুন্দুৱা গেছ। উচ্চ শিক্ষাৰ কাৰণে আগতে কিমান ৰিচাৰ্চ গ্ৰাণ্ট দিয়া হয়। এতিয়া ভালকৈ ৰিচাৰ্চ হ'লেহে দেশখন আগবাঢ়ি যাব। বাবা চাহেব আম্বেদকাৰেও কৈছিলে সংবিধানখন ভাল, কিন্তু এটা ডেঞ্জাৰ আছে, সংবিধানখন কোনে ব্যৱহাৰ কৰিব। তেওঁক মুখ্যমন্ত্ৰীয়ে দিব কৈছিলে, ময়ো সেই কমিটিত আছিলোঁ আৰু মেজৰিটি তেওঁলোকৰ হৈছিলে। মই অন্য অফিচাৰ দিব কৈছিলোঁ, তেখেতসকলে ক'লে নাই তেখেতক দিব লাগে, ভাস্কৰ দাক দিব লাগে বুলি কৈ দিছিলে। আৰু ভাস্কৰজ্যোতি মহন্তৰ মইতো শুনা পাইছোঁ বহুতকেতো দবি আহি উকিয়াই দিয়ে, কেলৈ তথ্য ল'বি। নিশ্চয় মই আপোনাক কৈ আছোঁ, আমি অলপ দুৰ্বল এই ক্ষেত্ৰত। বিৰোধী বিধায়কসকলৰ কাম নাই। এতিয়া আমাৰ ৰাজনৈতিক যিসকল ডাঙৰ মানে নেতা আছে আপোনাকে ধৰি পেলাই, তেওঁলোকে বাৰু ভাল মানুহ পলিটিক্সত অহাটো নিবিচাৰে নেকি? আপোনালোকে মানে ভৱিষ্যতে ভিজনটো কেনেকৈ ৰাখিছে? আপোনালোকে হিতাধিকাৰী ৰাখিব? মাছ খাবলৈ নহয়, খোৱাৰ লগতে ধৰিবলৈও শিকাব। 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ ইছ্যু চলি আছে, সেই ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিটো কি? আৰু বিধানসভাত ৰিপৰ্ট দিয়াটো কোনো ভেলু নাই। অসমৰ মানুহক এনেকুৱা এটা টুপি পিন্ধাই আছে যেন বিধানসভাত দি দিলে কাৰণে কিবা এটা হৈ যাব। নমস্কাৰ, আপোনালোকে হয়তো গমেই পাইছে আজি আমাৰ অতিথি আমাৰ অসমৰ লিডাৰ অফ অপজিশ্যন নাজিৰা সমষ্টিৰ MLA, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় হিতেশ্বৰ শইকীয়াদেৱৰ পুত্ৰ দেৱব্ৰত শইকীয়াদেৱ। আজি এই ভিডিঅ'টোত আমি দেৱব্ৰত শইকীয়াদেৱৰ বাল্যকালৰ কথা জানিবলৈ চেষ্টা কৰিম। চিফ মিনিষ্টাৰৰ পুত্ৰ হিচাপত তেওঁ কেনেকৈ ডাঙৰ দীঘল হৈছিলে, কেনেকৈ তেওঁ পলিটিক্সত যাবলৈ ইনফ্লুৱেঞ্চ হৈছিলে, বা হিতেশ্বৰ শইকীয়াদেৱৰ সময়খিনিৰ কথা অলপমান জানিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান প্ৰেক্ষাপটত অসমৰ পলিটিক্সৰো বহু নজনা কথা আমি জানিবলৈ চেষ্টা কৰিম। সেই গতিকে মই সকলোকে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ কৰিলোঁ। আৰু প্ৰথমতে মই এই ভিডিঅ'টো চাই থকা সকলোকে অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, হাইপ কৰি দিব আৰু কমেণ্ট কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে হয়তো আপোনালোকৰ একো নাযায়, কিন্তু আপোনালোকৰ ছাবস্ক্ৰিপশ্যন বা আপোনালোকৰ হাইপে মোক কিন্তু বহুত বেছি অনুপ্ৰাণিত কৰিব, যাতে ভৱিষ্যতে মই ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাব পাৰোঁ আৰু পলিটিক্সৰ বহুতো নজনা কথা আপোনালোকলৈ আগবঢ়াবলৈ মই চেষ্টা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ ছাৰ, প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ পলিটিক্স এণ্ড কভাৰ উইথ নেত্ৰমণিলে। প্ৰথমতে মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে আমাৰ অসমৰ প্ৰেক্ষাপটত আচলতে সেই পলিটিক্সৰ যোনটো সজাগতা, সেই ৰাজনৈতিক সজাগতাটো কিয় ইমান কম বুলি ভাবে? বহুত কথা আছে, তাতেতো একেষাৰে এইটো ক'বই নোৱাৰি। বেলেগ মানুহৰ কাৰণে সেইটো বেলেগ ধৰণে হ'ব। এতিয়া মই ভাবোঁ যে বৰ্তমান সময়ত পলিটিকেল সজাগতা বহুতৰে থাকিলেও বৰ্তমান দেশৰ যি অৰ্থনৈতিক দুৰৱস্থা, সেই দুৰৱস্থাত যেনেকৈ বিপদত পৰা বা পানীত পৰা মানুহে কোটা এগছো ধৰি পেলাই সাঁতুৰি পাৰ হ'বলৈ বিচাৰে, এতিয়া বৰ্তমানে দেশৰ জনগণৰ অৱস্থাটো তেনেকুৱা। আৰু সেইকাৰণে তেওঁলোকে বহুত কথা জানি শুনিও বৰ্তমানৰ অৰ্থনৈতিক যি বিপদৰ পৰা উদ্ধাৰ পাবলৈ কেছ ফৰ ভোট এইটো লাইনতেই বেছিভাগ আজিকালি গুচি গৈছে। আৰু সেইটোৱে আটাইতকৈ মানে চিন্তাজনক কথা। আপোনাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আপুনি অলপ হ'লেও প্ৰিভিলেজ যে আপুনি প্ৰাক্তন এগৰাকী মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম হ'ল। আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ছাৰৰ ঘৰত আপোনাৰ জন্ম হৈছিলে। সেই ক্ষেত্ৰত আপোনাৰ সেই মানে সৰুকালৰ যিখিনি সময় আপুনি কেনেকৈ মানে ৰোমন্থন কৰে? সৰুকালত মই গাঁৱৰ স্কুলতে পঢ়িছোঁ, বস্তালৈ গৈছোঁ। তাৰপিছত দিছপুৰত ৰাজধানী আহিলত দিছপুৰত অলপ দিন পঢ়িছোঁ। অসম আন্দোলনৰ সময়ত ৰাজনৈতিকভাৱে কংগ্ৰেছ দলটোক অসমৰ মানুহে বেছিভাগেই শত্ৰু জ্ঞান কৰিছিল, সেই গতিকে সোঁতৰ বিপৰীতেও পঢ়িব লগা হৈছে। আৰু তেনেকুৱা কৰি পেলাই আৰু পাৰ কৰিছোঁ। কিন্তু সৰুৰে পৰা ৰাজনৈতিক ক্ষেত্ৰত বিভিন্নজনক লগ পাইছিলোঁ। মই মোৰ দেউতাৰ আগৰ বিধায়ক নাজিৰা সমষ্টিৰ কৰুণাকান্ত গগৈক লগ পাইছিলোঁ। তেওঁৰ আগৰ বিধায়ক দুইজন মুক্তিযোদ্ধা টংকেশ্বৰ চেতিয়াক লগ পাইছোঁ সৰুতে।
আৰু তেখেতসকলৰ মানে পাৰ্চনেলিটি দেখি ভাল লাগিছিলে। আৰু নিৰ্বাচনী হিচাপে মই সৰু হ'লেও ৰাজনীতিত চাগে অলপমান মানে ৰাপ আছিল। সেইকাৰণে মই ক্লাছ 4-5ত থাকোঁতেও নিৰ্বাচনী প্ৰচাৰত যোৱা মনত পৰে। আৰু প্ৰতিটো ইলেকশ্যনতে 72 চনততো নিজে একো কৰিব পৰা নাই, কিন্তু 78 চনত 8-9ত অসম আন্দোলন, নিৰ্বাচনী বয়কট, সেইবিলাকৰ মাজেৰে যিহেতু মানে বা জনতা দলৰ উত্থান, সেইবিলাকৰ মাজেৰে প্ৰতিটো নিৰ্বাচনতে অংশগ্ৰহণ কৰিছোঁ দলৰ হৈ। হয়, আপোনাৰ যিহেতু পিতৃ এগৰাকী পলিটিচিয়ান আছিলে, সৰুৰ পৰা আপুনি দেখিছে, আপোনাক সেই পলিটিকেল লাইনত যাবলৈ এনকাৰেজ কৰিছিলে নে তেখেতে? মোকতো ডাইৰেক্টলি কোৱা নাই, কিন্তু মইতো বহুতখিনি কাম কৰি সহায় কৰি দিছোঁ। সেইকাৰণে আৰু মই মানে যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়িছোঁ, এডমিশ্যন লৈছোঁ, দিল্লী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ আছিলে মনীষ ৰাজা। সেই সময়ত তেখেতে মোক সুধিছে যে তই কি কৰিবি, প্ৰফেচাৰ হ'বি নি? মই কৈছোঁ মই নহওঁ। তেতিয়া মোক কৈছে যে তই অনাৰ্ছৰ ছিট এটা নষ্ট কৰিব নালাগে, তই চিম্পল গ্ৰেজুৱেশ্যন পঢ়। সেই গতিকে মানে কোৱালিফিকেশ্যন হিচাপে ডিগ্ৰী এটা লাগে বুলিয়ে ধৰি লৈছিলোঁ। আৰু বাকীতো সামাজিক কাম কাজবিলাক দেখি আহিছিলোঁ, গতিকে এইবিলাক ৰাপ আছিলে। হয়, যিহেতু সেইটো সময়ত মানে অসমৰ এটা পৰিস্থিতি বেলেগ ধৰণৰ চলি আছিলে, অসম আন্দোলনকে আদি কৰি আপোনাৰ শৈশৱৰ সময়খিনি গোটেইখিনি দেখিছে। আৰু আপোনাৰ পিতৃ যেতিয়া প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী হৈছিলে 1983ত, সেইটো সময়ত জাষ্ট আমাৰ অসম আন্দোলন শেষ হৈছে, তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। চ' সেই সময়ত আচলতে অসমৰ পৰিস্থিতিটো কেনেকুৱা আছিলে, আপুনি মানে কেনেদৰে চাইছিলে সেই সময়খিনিক? আমিতো তেতিয়া হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ আৰু 83, 85 সেইখিনি সময় মানে খুব বৰ ভাল পৰিৱেশ নহয়। কাৰণ অসমীয়া মানুহে কংগ্ৰেছ দলটোক মই কৈছোঁৱেই শত্ৰু জ্ঞান কৰিব বিচাৰে। সেই গতিকে আমাৰ চৰকাৰখনে প্ৰতিটো পদক্ষেপতে আমি যে কংগ্ৰেছ অসমীয়াৰ শত্ৰু নহয়, এই কথাটো মনত ৰাখিয়ে সেই সময়ত কাম কৰিছিল বুলি মোৰ দৃঢ় বিশ্বাস। আৰু সেইকাৰণে সেই সময়ত বিভিন্ন আঁচনি লৈছিলে সৰু সুৰা সাধাৰণ মানুহৰ বাবে, যিবিলাক আঁচনি কিজানি পৰৱৰ্তী সময়ত ভাৰত চৰকাৰেও গ্ৰহণ কৰিছে। মই তেনেকুৱা মানে সেই সময়ত কিজানি কোনোবা হাঁহিব যে এগৰাকী সাধাৰণ বাৰী দুখুনী মানুহক যদি কেইটামান হাঁহ পোৱালি দি দিয়ে, কাৰোবাক যদি এখন ৰিক্সা দি দিয়ে, এখন ঠেলা গাড়ী দি দিয়ে, তেওঁ তেতিয়া কিজানি পৰিয়ালটো চলাব পাৰিব। এই তেনেকুৱা আঁচনিবিলাক সেই সময়ত আৰম্ভ হৈছিলে। কিন্তু কোনোবা এই 5টা হাঁহ দি পেলাই কি হ'ব, এখন ঠেলা দি কি হ'ব, তেনেকৈও ভাবিব পাৰে। সেই গতিকে মই ভাবোঁ সেইখিনি সময়ত অসমৰ মানুহৰ যাতে একো অপকাৰ নহয়, সেই কথাটো চিন্তা কৰি চৰকাৰখনে যিমান পাৰে কাম কৰিছিল। কিন্তু সমৰ্থন যেনেকৈ পাব লাগে জনগণৰ পোৱা নাছিল। আৰু কাৰণবিলাকতো এতিয়া ফহিয়ালে বহুত কথাই ওলাই যাব। হয়, আপোনাৰ পিতৃয়ে কৰি থোৱা কামবিলাকৰ ভিতৰত আপুনি কোনটো কামক মানে আটাইতকৈ বেছি মানে ভেলু দিয়ে? এটা কথা শুনো যে মানে শিক্ষা সংস্কাৰটো মোৰ দেউতাৰ দিনতে হৈছিল, কলেজৰ শিক্ষকে পেঞ্চন পোৱা বা স্কুল কলেজ প্ৰাদেশিকৰণ, সেইবিলাক মানে তেখেতৰ দিনত হৈছিলে বুলি শুনো আৰু মই। সেই গতিকে এনেকুৱা কথা শুনিলে ভাল পাওঁ। বা গোটেই অসমতে যেতিয়া মই অ'ত ত'ত যাওঁ, তেতিয়া কয় যে তেখেতৰ দিনতে মই এটা কৰ্মসংস্থাপন পাইছিলোঁ। এতিয়া বহুতেই কয় মানে যে টকা খাই কংগ্ৰেছত দিছিলে, কিন্তু মই ভাবোঁ যে সেই মানুহবিলাকে টকা দি পোৱা নাছিলে। নহ'লে তেওঁলোকৰ মোৰ ওচৰলৈ নাহিলে হয়, বা আহি পেলাই মোক তেওঁলোকে ক'লেও হয় আপোনালোকৰ দিনত ইমান পইচা দি মই টকা পাইছোঁ, চাকৰি লৈছিলোঁ। আৰু মই অলপতে মৰিগাঁৱলৈ গৈছিলোঁ। মৰিগাঁৱত যাওঁতে এতিয়া মানে ঢাক ঢোল পিটি থাকে যে স্কুল প্ৰাদেশিকৰণ হ'ল, আমুক হ'ল। তেতিয়া মই তেখেতে কটনৰ পৰা পাছ কৰা, 62 চনত কিজানি স্কুল প্ৰতিষ্ঠা কৰা, মোৰ দেউতা শিক্ষামন্ত্ৰী থাকোঁতে সেই স্কুলখন চৰকাৰীকৰণ কৰা হৈছে, এনেকুৱা শিক্ষক লগ পাইছোঁ। তেখেতসকলে যেতিয়া এইবিলাক কথা কয় যে মই সুধোঁ, তেওঁলোকক ময়ো সুধিছিলোঁ আপোনালোকে স্কুল কিয় চলালে? নাই, ইয়াত শিক্ষা দীক্ষাৰ অৱস্থা ভাল নাছিলে, সেইকাৰণে স্কুল খুলিছিলোঁ, বিনা বেতনে পঢ়াইছিলোঁ। তাৰপিছত বোলে কংগ্ৰেছ চৰকাৰ দিনত স্কুলখনৰ আমি দৰমহা হৈ গ'ল, প্ৰাদেশিকৰণ হৈ গ'ল। এনেকুৱা কথা শুনিলে কিমান বৰ্তমান সময়ত মানে নিজৰ স্বাৰ্থত মানুহে মিছা কথা কৈ থাকে, বিশেষকৈ আমাৰ নিচিনা নেতাসকলে। সেই কথাটো জানিলেও মোৰ মনটো ভাল লাগি যায় যে কংগ্ৰেছে কাম কৰিছিলে। হয়, এতিয়া যিহেতু আপুনি মিছা কথা বা মিছ ইনফৰমেশ্যনৰ কথাটো আহিছে, এতিয়া আমি দেখিবলৈ পাওঁ যে মানে ফেচবুক বা ছ'চিয়েল মিডিয়াটো গোটেই মিছ ইনফৰমেশ্যনেৰে ভৰি পৰিছে। আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লগাই আপোনাৰ মুখখনকে দি পেলাই বিভিন্ন ধৰণৰ কথা কোৱাব পাৰি। চ' সেই ক্ষেত্ৰত মানে আপোনালোক বিৰোধী হিচাপত বা আপুনি বিৰোধী দলপতি হিচাপত আপোনাৰ কি কৰণীয় আছে বুলি ভাবে? আমিতো চেষ্টা কৰিছোঁ যে ৰাইজে যিবিলাক প্ৰকৃত ইছ্যু হ'ব লাগে, যিবিলাক প্ৰকৃত সমস্যা, এই সমস্যা সমাধান, এইবিলাক বিষয় লৈ কথা পাতক।
চৰকাৰখনেও সেইবিলাক বিষয়ত চিন্তা দিয়ক। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা ধৰণৰ তৰল মন্তব্যবিলাক দি থাকে, তেতিয়া আমাক তাৰ সুধিব বিচাৰে, তেতিয়া আমিও কেতিয়াবা ক'ব নলগীয়া কথা ক'ব লগা হৈ যায়, আৰু তেতিয়া আৰু মনটো বেয়া লাগি যায় যে কি লেভেললৈ লৈ গৈছে। এতিয়া তেজপুৰৰ বিশ্ববিদ্যালয়খন 70 দিন বন্ধ হৈ আছে। মই কাৰেণ্ট টপিকটো ক'ব গ'লে 76 ডেজ। আজি মই CBI অফিচলৈ গৈ CBIক এনকুৱাৰী লাগে বুলি কৈ আহিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে জানে, অসমৰ তেওঁতো আন্দোলনকাৰী আছিলে, ক্লাছ 5ত পঢ়ি থাকোঁতে বোলে ডাঙৰ নেতাৰ লগত তেওঁৰ সংস্পৰ্শ, আৰু তেখেতেতো সেই গতিকে শিক্ষা দীক্ষা তেখেতে LLB LLM বা PhD হয়। শিক্ষা তেওঁৰ ল'ৰা ছোৱালী ক'ৰবাত বাহিৰতো পঢ়ি আছে, মোৰো পঢ়িছিলে। সেই গতিকে শিক্ষা দীক্ষাটো কিমান জৰুৰী সেই কথাটো তেখেতেও জানে, কিন্তু অচলাৱস্থাৰ ক্ষেত্ৰত তেখেতে একো মুখৰ মাতেই নাই। কিন্তু যোৱাকালি এটা ৰীল দেখিলোঁ, কোনোবা এজন চুটি চাবৰ মানুহ এজনৰ লগত তেওঁ মানে চুপতি কৰি আছে। মই দেখি আচৰিত হৈছোঁ। আপোনালোকে দেখিছেনে? মই নাজানো, কালি মই তেওঁৰ তেওঁ সুধিছে তাক মানে কি, তেওঁ বোলে বিবাহ কৰিব পৰা নাই, কিবা কৰিব পৰা নাই। নিশ্চয় সকলোৰে সমস্যা আছে, কিন্তু আমি যেনেকৈ পুঁজিৰ ক্ষেত্ৰত আমি কোনটোত প্ৰায়ৰিটি দিব লাগে সেইটো চাব লাগে। আমি এতিয়া স্কুল কলেজত মানে শ্ৰেণীকোঠাৰ অভাৱ, দ্বিতীয় শ্ৰেণীৰ ল'ৰাটোৱে দ্বিতীয় শ্ৰেণী পঢ়াৰ উপৰিও প্ৰথম শ্ৰেণীৰ কথাও শুনে কাষৰ লেফ্টত থাকিলে, আৰু ৰাইট ছাইডে তৃতীয় শ্ৰেণীৰ কথাও শুনে। সি 3টা ক্লাছৰ কথাখিনি শুনি পেলাই সি কেনেকৈ ভাল নিজৰ দ্বিতীয় শ্ৰেণীখিনি শুনি পঢ়া শুনা কৰিব? তেনেকৈ ক্লাছ 3 ল'ৰাটোৱে দ্বিতীয় শ্ৰেণীও শুনে, তৃতীয় শ্ৰেণী তালৈ ডাইৰেক্ট ৰেছপন্স আহিব লাগে, আৰু এইফালে যদি সোঁহাতে কোনোবা পঢ়ে চতুৰ্থ শ্ৰেণী। তেনেকুৱা গাঁৱত কিমান মানে স্কুল কলেজ আছে। কেইখনমান খুব ধুনীয়া ধুনীয়া 7 কোটি টকীয়া 10 কোটি টকীয়া কাৰোবাক ঠিকা দিবলৈ বনাই দিলে সেইটো শিক্ষা বিভাগৰ আমূল সংস্কাৰ হ'ব নোৱাৰে। আৰু তেনেকৈ সেইবিলাক কেনেকৈ চলিউশ্যন হ'ব পাৰে, মানে প্ৰতি শ্ৰেণীকোঠা দিব পাৰি নেকি কম খৰচত হ'লেও, স্থানীয় বাঁহ বেতৰ হ'লেও সজাই পাৰে। আগৰ দিনততো গাঁৱৰ মানুহে, মই আগৰ দিনৰ কলেজৰ স্কুলৰ মেগাজিনবিলাক দেখি থাকোঁ, তাত কয় যে আমুক গাঁৱলৈ গৈছিলে, ঘোঁৰা গাড়ীত উঠি ঘোঁৰা গাড়ীত স্কুলৰ কাৰণে কলেজৰ কাৰণে বাঁহ লৈ আহিলে। আমাৰ দেউতাহঁতে তেনেকৈ কলেজ কৰা। আৰু এতিয়াতো চৰকাৰৰ মানে ঠিকাদাৰক দি দিয়ে 7 কোটি টকা কাম এটা, কাম বেয়া হ'ব, বেয়া হ'ব, আৰু কেইখনমান কৰিলেই গোটেই শিক্ষা ব্যৱস্থাটো ভাল নহয়। সেই গতিকে সেইবিলাক কথা লৈ পেলাই তেওঁ যদি কাৰোবাৰ লগত সমস্যাটো সমাধানৰ কথা চিন্তা কৰি থাকে, মোৰ তেনেকুৱা ৰীল চিল চালে ভাল লাগিল হয়। কিন্তু মই তেওঁক একো অসন্মান নকৰোঁ, এজন চাপৰ মানুহ এজন, তাৰতো বিয়া কেনেকৈ হ'ব, কি হ'ব, এই চব তেওঁ মুখ্যমন্ত্ৰী সেইটো চিন্তা কৰিলে আৰু কিমান কি চিন্তা কৰিব লাগিব ভাবি চাওকচোন। কেতিয়াবা আকৌ তেওঁ এইটো মোৰ কাম নহয়, তহঁতৰ মাটি বাৰী সমস্যাত মই নোসোমাওঁ বুলি এজনী মহিলাক তেওঁ অফ কৰি দিয়াও মই দেখিছোঁ। কোনোবা মাটি বাৰী মোৰ কোনোবা ঘৰৰ মানুহে দখল কৰি ল'লে বুলি কৈছিলে এগৰাকী মহিলাই, মুখ্যমন্ত্ৰীৰ পেজতে দেখিছোঁ। এইটোত মই কেনেকৈ সোমাম, এইটো মই সোমাব নোৱাৰোঁ। এতিয়া মাটি বাৰী কেছত সোমাব নোৱাৰে, তেওঁ মাটি বাৰীটোৰ যোগেদি নিশ্চয় ভাই ককাইৰ মাজত বিভাজন হ'লে চবেই অলপ অলপ পাব, নিয়মমতে পাব, হিন্দু পদ্ধতি মতেও পাব। এইপিনে এটা ব্যক্তিগত এজন মানুহে চাবৰ কাৰণে সেই বেয়া কৰিব পৰা নাই, তাৰ কাৰণে কইনা বিচাৰি আছে আমাৰ মুখ্যমন্ত্ৰী। এনেকুৱা কথা ক'লে ভাল নালাগে। যিহেতু আন্দোলনৰ কথাটো ক'লে আপুনি, ৰিচেণ্টলি মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা ক'লে যে আন্দোলনকাৰীৰ লগত তেখেত নাই, তেখেত মানে আলোচনাৰ মাজেৰেহে তেখেতেতো ইয়াত থাকিবই নালাগে। ভাৰতত থাকিবলৈ উপযুক্তই নহয়। আমাৰ দেশখনতো মহাত্মা গান্ধীয়ে আন্দোলনৰ যোগেদি স্বাধীনতা কৰিছে, অসহযোগ আন্দোলন। আৰু মহাত্মা গান্ধীৰ বিৰোধী যিসকল, নাম নলওঁ বাৰু, বা ল'ব লাগিলে মই লৈ ল'ম পিছত, তেওঁলোকেতো সেই আন্দোলনৰ বিৰোধিতা কৰিছিলে, বিৰোধিতা কৰি পেলাই ব্ৰিটিছৰ লগত হেণ্ডশ্বেক মিলাই আছিলে। শ্যামা প্ৰসাদ মুখাৰ্জী মুছলিম লীগৰ লগত পশ্চিমবংগ বা বংগদেশত সেই সময়ত 1942 আন্দোলনৰ সময়ততো তেওঁলোকে মিত্ৰতাৰে চৰকাৰ চলাইছিলে। ঠিক তেওঁতো জনসংঘ বিজেপিৰ আদৰ্শ পুৰুষ। তেওঁতো আন্দোলন কৰাই নাই, আন্দোলনকাৰীবিলাকক পিটিব লাগে, মাৰিব লাগে বুলি তেওঁ গভৰ্ণৰ জেনেৰেলক চিঠি লিখিছিলে। সেই গতিকে তেওঁতো সেইটো কথা ক'বই, তেওঁৰ আদৰ্শটো সেই 42 পৰাই মই আনিম নহয়। দেশ স্বাধীন মহাত্মা গান্ধীয়ে কৰিছে কেনেকৈ, আৰু এখেতসকলে তেতিয়াতো বিৰোধ কৰিছে। কি নাম, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, তেখেতে এটা প্ৰতিবাদকাৰী কিছুমানে বোধ কৰি হিমাচল প্ৰদেশত এটা ফৰেষ্টৰ অফিচ জ্বলাই দিছিলে। উইটনেছ হিচাপে মানে কাকো পোৱা নাছিলে, বাজপেয়ী ডাঙৰীয়াও গৈছিলে। বাজপেয়ী ডাঙৰীয়াই তেতিয়া হয়, মই জুই, আন্দোলনকাৰীবিলাকে প্ৰতিবাদ কৰিছিলে, জুই জ্বলাই দিছিলে চৰকাৰী কাৰ্যালয়টো অসহযোগৰ সময়ত বুলি কোৱাৰ কাৰণে আমাৰ স্বাধীনতা সংগ্ৰামীৰ লগত জেল হৈছিলে। সেই গতিকে তেখেতেতো এইবিলাক কথা ক'বই বিজেপিলৈ অহাৰ পিছত। যদি বিজেপিত নাথাকিলে হয় তেতিয়াহে ক'ব পাৰিলে হয় যে শান্তিপূৰ্ণ সমস্যা সমাধানৰ বাবে আন্দোলনো এটা অংশ গণতন্ত্ৰ। হয় হয়, ঠিকে আছে। কিন্তু সেই ক্ষেত্ৰত আগতে কংগ্ৰেছৰ দিনতো কিন্তু যেতিয়া আন্দোলন হয়,
আমি কিন্তু দেখো যে লাঠি চাৰ্জ চলে বা খুন্দুৱা গেছ চ' সেই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব এইটো ভৱিষ্যতলৈ? ডেফিনেটলি যদি উত্তেজনামূলক হয় পুলিচে আত্মৰক্ষাৰ কাৰণে কিবা কৰিব পাৰে, কিন্তু আত্মৰক্ষাৰ কৰাটো নিশ্চয় সেইটো চবৰে নিজৰ নিজৰ অধিকাৰ আছে। আৰু তেনেকুৱা হ'লে নিশ্চয় পুলিচ ফায়াৰিং কিবা কিবি হ'ব পাৰে, কিন্তু এতিয়া কোৱা নিচিনাকৈ মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি যে যিসকলে আন্দোলন কৰিব মই তেওঁলোকে একো কাম নকৰোঁ। এতিয়া এনেকুৱাতো চলি আছে। তেওঁ আমাক মানে অলপ দিন আগত কৈ আছিলে যে অসমত মই এনেকুৱা এটা পৰিৱেশ আনিছোঁ, আজিকালি আন্দোলন বৰ্জিত পৰিৱেশ, সকলো সমস্যা সমাধান হৈছে। কিন্তু এতিয়া NSMৰ কৰ্মীসকলে 17 বছৰ কেনেকৈ কাম কৰি আছে, 108ৰ কৰ্মীসকল। আমি হস্পিটেল MLA হিচাপে আমি হস্পিটেলত থাকোঁ, হস্পিটেলৰ চাফাই কৰ্মী পষ্ট চেংচন নাই, ড্ৰাইভাৰৰ পষ্ট চেংচন নাই, ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ পষ্ট চেংচন নাই, সেইবিলাকতো আমি লোকেলি চলাব লাগে। মোৰ তাত 2007 চনৰ পৰা তেনেকৈ যিটো ক'ব গেবাৰী ঘটা বুলি ক'ব জ্ঞানী, 3000 টকাত ড্ৰাইভাৰ চলাই আছোঁ, 3000 টকাত চাফা কৰা মানুহ চলাই আছোঁ। সেইবিলাক নহ'লেতো হস্পিটেল নচলে। এতিয়া যদি চৰকাৰী চাফা কৰা কৰ্মী হয় 3000 টকা হ'বনে, তেওঁৰ দৰমহা মিনিমাম 30,000 টকা হ'ব। সুপ্ৰিম কোৰ্টেতো কি কৈছে, ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। তেতিয়াহ'লেতো আমিতো আইন ভাঙি আছোঁ ন এইবিলাক। সেই গতিকে মুখ্যমন্ত্ৰীয়ে এতিয়া যদি ন্যায্য দাবীটোকো নৎসাত কৰিব বিচাৰে, এইটোতো ভাল মনোভাৱ নহয়, হিটলাৰী মনোভাৱ এইটো। এতিয়া পলিটিক্সৰ ক্ষেত্ৰখনলৈ যাওঁ। এতিয়া আমাৰ ৰাজনৈতিক যিসকল ডাঙৰ ডাঙৰ মানে নেতা আছে আপোনাকে ধৰি পেলাই, তেওঁলোকে বাৰু ভাল মানুহ পলিটিক্সত অহাটো নিবিচাৰে নেকি? আমি মানে ভাল মানুহ বেছি মটিভেট হোৱাটো নেদেখোঁ। ভাল মানুহে নিজেই আহিবলৈ সাহস কৰিব লাগিব। সাহসটো ৰাজনীতি বা যিকোনো কাম কৰিবলৈ সাহস লাগে। এতিয়া মই জানো মোৰ কেনেকৈ কি মোক মানে অন্যায় কৰিবলৈ চাব, সোঁতৰ বিপৰীতে যাবলৈতো বহুত সাহসেই লাগে আৰু কষ্টও হয়। সেই গতিকে যদি স্থিতাৱস্থাটো ভাল পায় তেতিয়াহ'লেতো উপায় নাই। কিন্তু আমি কেতিয়াবা বিৰোধিতা কৰোঁ। ৰাহুল গান্ধী এইটো এডভাৰটাইজমেণ্ট দিয়ে যে কংগ্ৰেছত সোমাব লাগে, বিজ্ঞাপন দেখিছিলোঁ, টেলেণ্ট চাৰ্চ কিবা কিবি কৰি থাকে। কিন্তু তাৰ পৰা সুবিধা অসুবিধা দুয়োটাই আছে। কিছুমানে যদি আদৰ্শগতভাৱে দৃঢ় নহয় তেতিয়াহ'লে প্ৰলোভনত পৰিলেতো জাপ মাৰিবলৈ বেছি সময় নালাগে। সেই গতিকে দুটা বস্তুৱে চাবলগীয়া। আপুনি বিৰোধী দলপতি হিচাপত কিবা আমাৰ অসমৰ ক্ষেত্ৰত তেনেকুৱা কিবা ইনিচিয়েটিভ লৈছে নেকি? মই এতিয়া তেনেকৈ ঠিক মই ইনিচিয়েটিভ ল'ব নোৱাৰোঁ, কিন্তু মই মোৰ ওচৰত যিকোনো মানুহৰ যিকোনো অসুবিধা আহিলে মই সমাধান কৰিবলৈ চেষ্টা কৰোঁ। অৱশ্যে মই কেতিয়াবা অলপমান যদি পঢ়া শুনা মানুহ হৈও ভুল কৰে, মোৰ বোধকৰো কথাত অকণমান কোনোবাই মানে কয় যে বৰ খং কৰি থাকে এনেকুৱা কয়, কিন্তু মই আচলতে বুজাবলৈকে চেষ্টা কৰোঁ। তেওঁ নিজেও যদি অকণমান হোমৱৰ্ক কৰি বুজি আহে তেতিয়াহ'লে আমাৰ দুইজনেই সময় বাচিব, আমি আৰু বেছি কাম কৰিব পাৰিম। কিন্তু কিছুমানে মানে জানি বুজিও, এতিয়া মই মানে মোক বহুতে বেয়া পায়, মই মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে ডাঙৰ ডাঙৰ বিজ্ঞাপন দি থৈছে গোটেই অসমত, তেল ডিপু হওক গাঁৱে নগৰে চহৰে, যে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা। আৰু তাৰ কাৰণে কি লাগে আপোনাক? আয়ুষ্মান কাৰ্ডখন লাগে। এতিয়া আজিকালি আমাক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পইচাটো একেবাৰে মোক নাই দিয়া যোৱা 5 বছৰ অন্যায়ভাৱে। কাৰণ মই মোৰ নিজৰ কাৰণে নিবিচাৰোঁ, সাধাৰণ ৰোগীয়া মানুহৰ কাৰণে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত পইচা দিয়া নিয়ম আছে, কিন্তু মই বিৰোধী দলৰ কাৰণে তেওঁ মোক নিদিয়ে। আৰু ৰামকৃষ্ণ ঘোষে যোৱাবাৰ দুৰ্গা পূজাৰ সময়ত বকচিচ দিছিলে, সেই মুখ্যমন্ত্ৰী পইচা আনি পেলাই পূজাত মিঠাই খাবি, চকলেট খাবি বুলি দুজন মানে ঘূৰাই দিয়াৰ কাৰণে গম পাই গ'লোঁ কথাটো। এতিয়া মই যেতিয়া মুখ্যমন্ত্ৰীৰ পৰা নাপাওঁ, মই ব্যক্তিগতভাৱে কিছু সহায় কৰোঁ। লগতে তেখেতসকলক কওঁ ব্যক্তিগত চিকিৎসালয়ত নাযাব, আজিকালি বন্ধ কৰি দিছে, চৰকাৰী চিকিৎসালয়ত যাব। চৰকাৰী চিকিৎসালয়তো কিন্তু আয়ুষ্মান কাৰ্ডখন লাগিব। এতিয়া বহুতে কৈছে আয়ুষ্মান কাৰ্ডখন নাই, তেতিয়া কেতিয়াবা মই আয়ুষ্মানখন বনাবলৈও পইচা দি সহায় কৰোঁ। এতিয়া যদি মানুহে ইমানকণ সজাগতা নাথাকে নিজৰ কাৰণে আয়ুষ্মান কাৰ্ডখন হ'লে ভাল বুলি, তেতিয়া কেতিয়াবা অলপ মনটো বেয়া লাগিলে কটু কথাও কওঁ দুই এজনক। এতিয়া অসমৰ যদি প্ৰেক্ষাপটত চাওঁ, আজিৰ পৰা 15 বছৰ আগতে কংগ্ৰেছৰ যিটো স্থিতি আছিল, সবল এটা স্থিতি আছিলে, কিন্তু আজি অকণমান হ'লেও মানে দুৰ্বল স্থিতিত আহিছিলে। চ' সেই ক্ষেত্ৰত আপোনালোকে আটাইতকৈ ডাঙৰ চেলেঞ্জ হিচাপত কি দেখিছে, মানে আপোনালোকে কি চাইছে? মানে এতিয়া গোটেই বস্তুটো হৈ গৈছে মানে এটা ভয় খুওৱাৰ ৰাজনীতি। যিটো গণতন্ত্ৰ বুলি ক'লে, নিৰ্বাচনী প্ৰক্ৰিয়াটো ক'লে, এই গোটেইবিলাক হ'ল এটা মুক্ত সমাজ ব্যৱস্থাৰ। এতিয়া ফেচিষ্ট শাসন, হিটলাৰী শাসন, এইবিলাকত জানো মুক্ত কণ্ঠ আছিলে? নাই। সেই গতিকে আমাৰ দেশৰ গণতন্ত্ৰটোও খুব পৰিকল্পিতভাৱে এতিয়া হত্যা কৰা হ'ল। সেই গতিকে তুমি বিজেপিক ভোট নিদিলে চাউল নাপাবা, তেওঁ দুখীয়া যোগ্য হ'লেও। তোমাৰ ঘৰৰ লিষ্টৰ পৰা নাম কটাই দিয়া হ'ব,
তোমালোকৰ নামঘৰটোক চৰকাৰী পুঁজিৰ পৰা বঞ্চিত কৰা হ'ব। এনেকুৱা ধৰণৰ যিবিলাক ছিষ্টেম আহি গ'ল, তাৰ ফলত আৰু লগতে মানুহৰ যিটো সামাজিকভাৱে এতিয়া অৰ্থনৈতিক যিটো দুৰৱস্থা, সেইকাৰণে অকণমান গণতন্ত্ৰটো জীয়াই ৰাখিবলৈ বহুত কষ্ট। সেইটোৱে মেইন চেলেঞ্জ। যেতিয়া মানুহ সজাগ হ'ব, এতিয়া আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া মই প্ৰথম বিধানসভা মই 11 চনৰ পৰা আছোঁ, সেই গতিকে সেইখিনি সময়ত শাসক পক্ষত, 16 চনৰ পৰা বিৰোধী পক্ষত। মুখ্যমন্ত্ৰীৰ বাজেটৰ পিছত তেওঁ বিত্তমন্ত্ৰী, প্ৰথম বক্তৃতাটোত আমাক কিমান গালি পাইছিল। আজি মই একো ঠিকাদাৰক পইচা দিব নোৱাৰোঁ, নতুন কাম কৰিব নোৱাৰোঁ, কাৰণ তৰুণ গগৈয়ে 10,000 কোটি টকা ধাৰ লগাই থৈ গ'ল। আজি তেওঁলোকৰ দিনত 1 লাখ কোটিতকৈ অধিক লৈ ল'লে 10 বছৰত, অৰ্থাৎ আমাৰ 15 বছৰত যদি 10,000 হৈছিল, তেওঁৰ নিজৰ বিজেপিৰ 10 বছৰত 1 লাখ কোটি টকা ধৰি লৈছোঁ, 10,000কৈ হ'লে প্ৰতি মাহে মাহে লয় 900, 300, 900, 2700 এনেকুৱা লৈ থকা দেখি আছোঁ। সেই গতিকে ইমান ধাৰ কৰাৰ পিছত আমাৰ সামাজিক যি মানে ছ'চিয়েল ডেভেলপমেণ্টৰ তাৰ ক্ষেত্ৰত বাজেট অনুমোদন থাকিবনে নাই, বাজেটত পুঁজি থাকিবনে নাই। কালিলৈ বিদ্যুৎ সংযোগ ক'ৰবাত তাঁৰ ছিঙি গ'লে, বিকল হ'লে ডিপাৰ্টমেণ্টৰ গুৰিত ইমান ইণ্ডিভিজুৱেল বেনিফিচিয়াৰীক পইচা দি আছে, তাঁৰ লগাবলৈ পইচা থাকিবনে নাই, হস্পিটেলত চিকিৎসা ব্যৱস্থাটো ভালে থাকিবনে নাই, গাঁও চহৰৰ ৰাস্তা ঘাটখিনি ভালে থাকিবনে নাই, সেইটো ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে। সেই গতিকে চৰকাৰখনে অলপ সাৱধানে কাম কৰিলে ভাল পালোঁ হয়। আৰু সেইটো নকৰি অকল ভোট কিনিবলৈ যদি, যিটো ছুপ্ৰিম কোৰ্টেও কৈছে যে ইমান বেছিকৈ মানে ব্যক্তিগত হিতাধিকাৰী সৃষ্টি কৰিব নালাগে। এতিয়া আনকি তেওঁতো মানে মেট্ৰিক পঢ়া ল'ৰাটোকো 300 টকাকৈ দিব বিচাৰিছে গাখীৰ খাবলৈ। এতিয়া কিমান গাখীৰ খাব পাৰিব, মানে 60 টকা নে 70 টকা গাখীৰৰ দাম, 7, 4, 28, 5 লিটাৰ গাখীৰ এতিয়া 30 দিনত কিমান খাব? যিকি নহওক, মানে সেই হিতাধিকাৰীৰ ক্ষেত্ৰত, মানে সামাজিক অৰ্থনৈতিক ক্ষেত্ৰত মানে অসমত আচলতে কিবা প্ৰভাৱ পেলাইছে নেকি, বা অসমৰ অৰ্থনীতিটো দুৰ্বল কৰি পেলাইছে নেকি সেই হিতাধিকাৰী সৃষ্টিয়ে? অৰ্থনীতিটো নিশ্চিতভাৱে দুৰ্বল হ'ব, কাৰণ আমি পৰমুখাপেক্ষী হৈছে, চৰকাৰৰ মুখাপেক্ষী হৈছে। আগতে যি অসমৰ সামাজিক ব্যৱস্থা আহোম শাসনতন্ত্ৰত বা অন্যত পাইক প্ৰথা বা যিটো খেল গোট, সকলোৱে নিজৰ নিজৰ কাম কৰে, এতিয়াতো সেইবিলাক একো নাই, চব বাহিৰৰ পৰাই আহে। আমাৰ যদিও কোৱা হৈছে যে অসমৰ উৎপাদন বৃদ্ধি হৈছে, পানীৰ কাৰণে কৃষকৰ হাহাকাৰ, ক্লাইমেট চেঞ্জৰ কাৰণে চাহ খেতিৰ সমস্যা, চব ফালেতো সমস্যাই আছে। হয়, এতিয়া আমি ইউথ পলিটিক্সৰ কথা কওঁ। আজি যদি আমি বিজেপিত চাবলৈ যাওঁ, বিজেপিসকলে কিন্তু ইউথসকলক মানে বিৰাট মটিভেট কৰি থকা দেখা পাওঁ, বা তেনেকুৱা ধৰণৰ পলিচি কিছুমান লৈছে যিবিলাকে আচলতে ইউথক হয়তো মটিভেট কৰিছে, বা বেছি ইউথ হয়তো বিজেপিৰ ফালে গমন কৰিছে। আৰু সেই ক্ষেত্ৰত আপুনি বিৰোধী দলপতি হিচাপে আপোনালোকৰ অলপমান আমাৰ দুৰ্ভাগ্য বুলি ক'ম যে পেকেজিঙত তেওঁলোক ভাল, ব্ৰেণ্ডিঙত ভাল, আৰু ব্ৰেণ্ডিং আৰু পেকেজিঙৰ কাৰণেই এইটো ধাৰণা হৈ গৈছে যে আগতে একো কাম কৰা নাছিলে। আগতে যদি হয়, আমাক এটা প্ৰথম গালি দিলে যে আমাৰ ৰাজীৱ গান্ধী নামত কিবা এটা আঁচনি, ইন্দিৰা গান্ধী নামত কিবা এটা আঁচনি, পণ্ডিতজী নামত কিবা এটা আঁচনি, এতিয়া তেওঁ এনেকুৱা কৰি দিছে মুখ্যমন্ত্ৰী আঁচনি, প্ৰধানমন্ত্ৰী আঁচনি। এতিয়া কাৰেণ্ট টাইমৰ লগত তেওঁলোকে মিলাই দিছে স্কিম কিছুমানৰ নাম, কিন্তু নতুন স্কিমটো একো লোৱা নাই, সেই আগৰেই স্কিম, খালি ব্ৰেণ্ডিং কৰিছে, পেকেজিং কৰিছে। আৰু সেইবিলাক কৰাৰ ফলত এটা মানুহৰ মনত মানে ভাৱ হৈছে যে হয়, তেওঁলোকে নতুনকৈ কৰিছে নেকি। এতিয়া আগৰ ধৰক উচ্চ শিক্ষাৰ কাৰণে আগতে কিমান ৰিচাৰ্চ গ্ৰাণ্ট দিয়া হয়, এতিয়া ভালকৈ ৰিচাৰ্চ হ'লেহে দেশখন আগবাঢ়ি যাব। আজিকালিতো ৰিচাৰ্চৰ পুঁজি বন্ধ কৰি দিলে, কিন্তু কিবা সকলোকে স্কলাৰশ্বিপ দিম বুলি কয়, কিন্তু কিমানক দিছে, কি দিছে, সেইবিলাকতো তথ্য নোলায়, কিন্তু বিজ্ঞাপনখিনি প্ৰথম ভালকৈ ওলায়। আপুনি কোৱাটোৱে আটাইতকৈ দুটামান তথ্যটো ইয়াতে ওলাইছিলে যে খুব সম্ভৱ নিৰ্ভয়া আঁচনিৰ এডভাৰটাইজমেণ্টত যিমান টকা গ'ল, তাতকৈতো আচল কামত তাতকৈ কম টকা গৈছিলে। এতিয়া আমাৰ এই অসমত কিজানি 150-200 কোটি টকাৰ এনুৱেল বাজেট, যিকোনো এটা সাধাৰণ কামৰ কাৰণে ডাঙৰ ডাঙৰ হৰফ বিজ্ঞাপন, আৰু মানুহৰতো বিজ্ঞাপন চাই ভাবে হয় ইমান কাম হৈ আছে, কিন্তু বাস্তৱত কি হৈ আছে? মই নেশ্যনেল আপোনালোকে ফেমিলি হেল্থ ছাৰ্ভে 4 আৰু 5ৰ তথ্য চাব। নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 4 আছিলে কংগ্ৰেছ চৰকাৰৰ সময়ত 15-16, তাৰপিছত 5 আহিলে, সেইবিলাক চব ভাৰত চৰকাৰৰ। তাতে দেখিব আপুনি ইমানকৈ পুঁজি পাতি দি থকাৰ পিছতো দুইটা ছাৰ্ভেৰ মাজত আকাশ পাতাল পাৰ্থক্য। কংগ্ৰেছৰ দিনত বেছি ভাল
মানে মহিলাৰ অৱস্থা হৈছিলে, মহিলাৰ নিজৰ সম্পত্তিৰ আহৰণ বেছি আছিলে, এনিমিয়া থকা মহিলাৰ সংখ্যা কম আছিলে। কিন্তু এই বিজেপি চৰকাৰৰ দিনত কিন্তু এডভাৰটাইজমেণ্টত ভাল হৈ আছে, কিন্তু প্ৰকৃত ফিগাৰত কিন্তু কম। হয়, সেই তথ্যৰ কথা কৈছে যিহেতু এইখিনিতে এটা সেই তথ্য ৰিলেটেড কথা কওঁ। RTI ক্ষেত্ৰত যিখন DPDP আইন আনিলে, তাৰপিছত কিন্তু এতিয়া তথ্যসমূহ পাবলৈ বহুত মানে কঠিন হৈ পৰিছে। বহুত ফালৰ পৰা পোৱাই নাযায়, মই নিজে হতাশ। চ' সেই ক্ষেত্ৰত আপোনালোকে কি মানে কি কৰিব, ব্যৱস্থা গ্ৰহণ কৰিছে? আইনখনকেতো ভাঙি চুৰি বৰবাদ কৰি দিলে। এতিয়া গণতন্ত্ৰতো দুটা কথা, পণ্ডিত জৱাহৰলাল নেহৰুও কৈছিলে যে অন্য ব্যৱস্থাবিলাকতকৈ এই ব্যৱস্থাটো ভাল। বাবা চাহেব আম্বেদকাৰেও কৈছিলে সংবিধানখন ভাল, কিন্তু এটা ডেঞ্জাৰ আছে, সংবিধানখন কোনে ব্যৱহাৰ কৰিব। এতিয়া বিজেপিৰ নিচিনা যদি মৌলবাদী শক্তিয়ে ব্যৱহাৰ কৰে, তো সংবিধানখনকেতো উল্টা পুল্টা কৰি নষ্ট কৰি পেলাইছে। তেনেকৈ RTI আইনখনৰ অধীনত তথ্য দিব লাগে। মই নিজেই তথ্য বিচাৰি বিচাৰি হাইৰাণ, কিমান তথ্য মই বিচাৰি আছোঁ, মোক একো তথ্যই নিদিয়ে। আৰু ভাস্কৰজ্যোতি মহন্ত থাকোঁতেও মইতো শুনিছোঁ তেখেতেতো মানে পুলিচি মেজাজ চলাইছিলে, তেওঁক মুখ্যমন্ত্ৰীয়ে দিব কৈছিলে, ময়ো সেই কমিটিত আছিলোঁ আৰু মেজৰিটি তেওঁলোকৰ হৈছিলে, মই অন্য অফিচাৰ দিব কৈছিলোঁ, তেখেতসকলে ক'লে নাই তেখেতক দিব লাগে, ভাস্কৰ দাক দিব লাগে বুলি কৈ দিছিলে। আৰু ভাস্কৰজ্যোতি মহন্ত মইতো শুনা পাইছোঁ বহুতকেতো দবিয়াই উকিয়াই দিয়ে, কেলৈ তই তথ্য ল'বি। আৰু তেখেতেতো MLA বিলাকো ইনচাল্টিং কৰিছিলে, যেতিয়া ধলপুৰৰ উচ্ছেদৰ সময়ত মই MLA চেমেলে নামানো বুলি কৈছিলে, যিটো প্ৰকৃততে এজন সংস্কৃতিবান আৰক্ষী বিষয়া, IPS বিষয়া ট্ৰেইনিং কৰাৰ পিছত এনেকুৱা মুখত কথা ওলাব নাপায়। হয়, এতিয়া ইউথ পলিটিক্সৰ ক্ষেত্ৰত এতিয়া ছাত্ৰ ৰাজনীতিয়ে কংগ্ৰেছক আচলতে কেনেকৈ সহায় কৰিছে বুলি ভাবে? মই নিশ্চয়, মই আপোনাক কৈ আছোঁ, আমি অলপ দুৰ্বল এই ক্ষেত্ৰত। কাৰণ বিজেপিয়ে যিটো আগ্ৰাসী মুডত যায়, মোৰ ওচৰতে মোৰ কলেজ মোৰ দেউতাৰ নামত কলেজ আছে, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ডিগ্ৰী কলেজ। তাত আমাৰ ল'ৰা ছোৱালী জিকাৰ পিছত সিহঁতি কিডনেপ কৰি লৈ যায়। সেই গতিকে ছাত্ৰ ৰাজনীতিৰ যে গুৰুত্ব আছে সেই কথাটো বিজেপিও বুজি পায়, আমিও বুজি পাওঁ, আৰু আমি জয়লাভো কৰোঁ। কিন্তু মই নিজে এইটো কথা মই স্বীকাৰ কৰোঁ অকপতে, যে আমাৰ কংগ্ৰেছত যিটো ছাত্ৰ ৰাজনীতি কৰিবলৈ বয়সটো হৈছে ডিগ্ৰী পঢ়াৰ সময়ৰ পৰা। আৰু অসমৰ নিচিনা জেগাত য'ত ছাত্ৰ সন্থাই ক্লাছ 5ৰ ল'ৰা ছোৱালীকে আহ বুলি উলিয়াই লৈ আহে, অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, মৰাণ ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্থা, বেংগলী যুৱ ফেডাৰেশ্যন, কত কি আছে, তেওঁলোকৰতো সেইটো বয়সৰ কাট অফ নাই। সেই গতিকে আমি বিজেপিৰো নাই কিজানি, তেওঁলোকৰতো মই দেখিছোঁ কলেজৰ প্ৰফেচাৰে এতিয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি সম্পাদক হৈছে। তাৰমানে বয়সৰ সীমা নাই, অকল কংগ্ৰেছে এই বয়সৰ সীমাটো দি পেলাই নিজকে বিপদত পেলাইছে। আৰু সেইটোৱে কেনেকৈ কোনে ব্যৱহাৰ কৰিব, ছাত্ৰ সংজ্ঞাটো কি হ'ব, ছাত্ৰ বুলি ক'লে এটা লেভেললৈকে যাব লাগে, বাকীবিলাকে যদি বেয়া কথা মুখত নকওঁ, বেয়া কথাই ওলাই যাব লয়, বয়সস্থসকলক দি দিয়ে ছাত্ৰ হ'ব। সেই ক্ষেত্ৰত আপোনালোকৰ কৰণীয় আছিলে নিশ্চয়, মই চেষ্টা কৰিছিলোঁ, কিন্তু মই সফল হোৱা নাই। মই বয়সৰ সীমাটো অসমৰ ক্ষেত্ৰত কমচে কম তললৈ লৈ আহক বুলি মই বহুতবাৰ দাবী উত্থাপন কৰিছোঁ। হয়, এই যে লিডাৰ অফ অপজিশ্যন, আপুনি আটাইতকৈ ডাঙৰ চেলেঞ্জ হিচাপত কি ভাবে আমাৰ অসমখনত? চেলেঞ্জটো হ'লতো চৰকাৰৰ সমালোচনা কৰাটোৱে বৰ্তমান সময়ত, আৰু সমালোচনা কৰিবলৈ হ'লে পৰিৱেশটো লাগে। কিন্তু মুখ্যমন্ত্ৰী কি কয়, বিৰোধী বিধায়কসকলৰ কাম নাই, বিৰোধী বিধায়কসকলে স্পীকাৰৰ লগত চাহ খাই থাকিব লাগে। তেনেকুৱা দৃষ্টিভংগী যদি শাসক দলৰ দলপতিৰ হয়, তেতিয়াহ'লে সুস্থ গণতন্ত্ৰ কেনেকৈ হ'ব। সেইকাৰণে বহুতে চাকামটো প্ৰেছাৰ হৈ যায়, আৰু যিসকলে প্ৰেছাৰত দিব নিবিচাৰে তেওঁলোকক যন্ত্ৰণা দিয়ে চৰকাৰে। সেই গতিকে সেইটোৱে ডাঙৰ চেলেঞ্জ। হয়, এতিয়া বিৰোধীয়ে ধৰক আমি ঘনকৈ কৈ থকা শুনো যে যিটো হিতাধিকাৰী ইছ্যু, এইটো এটা ডাঙৰ ইছ্যু হিচাপে তেওঁলোকে লয় বা বহুত ক্ষেত্ৰত কথা পতাও আমি দেখা পাওঁ, কিন্তু নুই কৰিব নোৱাৰে যে হিতাধিকাৰী আমি দিব লগা আছে। চ' সেই ক্ষেত্ৰত আপোনালোকে ভৱিষ্যতে ভিজনটো কেনেকৈ ৰাখিছে, আপোনালোকে হিতাধিকাৰী ৰাখিব? হিতাধিকাৰী অকল আমাৰ যিটো চাইনিজ প্ৰভাৱটো যে আপোনাৰ মাছ খাবলৈ নহয়, খোৱাৰ লগতে ধৰিবলৈও শিকাম, সেই গতিকে সেইটো হ'ব লাগে। এতিয়া চৰকাৰে অকল খাবলৈ শিকাই আছে, তেওঁলোকেতো ধৰক এতিয়া আমাক গালি পাৰে যে সূতা কেলে দিছিলে। এতিয়া মই নিজে গম পাওঁ, যদি আপুনি 1 কিলোমান সূতা দি দিয়ে, তাৰ পৰা আপুনি আপোনাৰ কেপিটেল এটা ওলাব, যিটো আপুনি 1200, 1500, 2000 টকা বা 2500 টকালৈকে আপুনি এই প্ৰথমবাৰতে প্ৰফিট কৰিব পাৰে। আৰু সেই প্ৰফিটটো আপুনি অলপমান নিজৰ দৈনন্দিন কামত ইনভেষ্ট কৰক, আকৌ আপুনি সূতা অলপ কিনি আনক। কিন্তু আপোনাক ষ্টাৰ্টআপ সেই
এমুঠি সূতাই আছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে সূতা দিয়া স্কিম যোৱা 10 বছৰ বন্ধ কৰি দিলে কংগ্ৰেছক সমালোচনা কৰিবলৈ তেনেকৈ যিটো মই সেই অভিজিত বেনাৰ্জীৰ কিতাপখন পঢ়িছিলোঁ তেখেতৰ ইকনমিৰ যে নোবেল পাইছিলে দুটা থিয়ৰী এটা থিয়ৰীত কৈছিলে যে কিছুমান বস্তু ফ্ৰীকৈ দি দিব লাগে এতিয়া সেই কম্বলখন দি দিলে মেলেৰিয়া চেলেৰিয়া নহ'ব ঠাণ্ডাত বাচি থাকিলে তাৰ কৰ্মশক্তি বাঢ়িব এতিয়া সেই তেনেকুৱা কথা এতিয়া মুখ্যমন্ত্ৰীয়ে সেইটোও কি আনি বেয়া দেখে যে কংগ্ৰেছে সূতা কম্বল বিলাইছিলে তাৰ বদলি তেওঁলোকেতো এটা ভোট মই নিজেই জানো 5,000 টকাত ইলেকশ্যনৰ আগদিনাখন দি পেলাই কিনি ল'ব বিচাৰে সেই গতিকে এইটো এটা কিন্তু মাইণ্ডছেট আল্টিমেটলি আপোনালোকে সেই মাইণ্ডছেটটো চেঞ্জ কৰাব লাগিব যোনটো ৰাজনৈতিক এটা পথ পৰিৱৰ্তন আনিবলৈ হ'লে বৰ সহজ নহয় মানুহে মই ক'লোৱেই মৰিগাঁৱৰ লাজ লাগে ক'বলৈ মৰিগাঁৱৰ সেই মিটিং এখন দেখিলোঁ বিস্কুটৰ চাইজটোও সৰু হৈ গ'ল থপিয়া থপি কৰিছে তাৰপিছত আপুনি এইবিলাক কথা কিয় আশা কৰি আছে আপুনি এতিয়া বৰ্তমান যিখন গভৰ্ণমেণ্ট চলি আছে সেই গভৰ্ণমেণ্টখনক কেনেকৈ ইভালুৱেট কৰে কিমান ভাল কাম কৰিছে নাই মইতো ভাল কাম যিটো সেইটো মই কৈ দিম কিন্তু বেছিভাগেই বেয়া কাম আৰু মোৰো মানে মই কৈ থাকোঁ যে মই বৰ ভাল নাপাওঁ মানুহক যে পজিটিভ ক'ব নাপালে কিন্তু মোৰ এনেকুৱা হয় যে প্ৰতিদিনে পেপাৰখন পঢ়াৰ পিছত নিগেটিভ ক'ব লগা বাধ্য হৈ যাওঁ সেই গতিকে তো বহুতখিনি বেয়া আছে সেইকাৰণে মই বৰ ভাল ক'ব নোৱাৰিম দুই এটা ভাল কাম আছে কিন্তু বেছিভাগেই বেয়া কাম কৰিছে একদম ইমিডিয়েট ৰিফৰ্ম আনিব লগা কোনটো ছেক্টৰত কি বুলি ভাবে চাওক মই ভাবোঁ কৃষিত আমি ভাল কৰিব লাগিব কৃষি ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত আৰু ভাল হ'ব লাগে আমাৰ ইয়াতে কেনেকৈ উপাৰ্জন বৃদ্ধি কৰিব পাৰে পৰিয়ালবিলাকে লগত থাকি এতিয়া মুখ্যমন্ত্ৰীয়েতো লাষ্টত এটা আঁচনি ঘোষণা কৰি দিলে বাহিৰত কোনোবা কৰ্ম কৰিবলৈ গৈ ঢুকালে চৰকাৰী খৰচত ডেড বডিটো লৈ আহিব সেইটো নকৰি পেলাই ইয়াতে পৰিয়ালৰ লগত থাকি কাম কৰিব পৰা স্কিম আমাক কেলে নাই এই তেনেকুৱা কথা সেই গতিকে খেতি বাতিত মানে পাৰ বিঘা উৎপাদন বৃদ্ধি হ'ব লাগিব মই এইবাৰ বিধানসভাত উঠাইছিলোঁ কিজানি যিটো হাই ইল্ড ভেৰাইটি আমাৰ মুঠ খেতি পথাৰৰ কিজানি 18 নে 20%ত আমি যদি সেইটো 80% কৰোঁ চবৰে ইনকাম বেছি হ'ব আমিতো এইটো কৰিব পৰা নাই সেই গতিকে সেইবিলাকেই কথা সেইবিলাক অৰ্থনীতি ভাল হ'লে চবৰে পকেট গৰম হ'ব নিজা উপাৰ্জন কৰি সেইটো ভাল কথা হয় চ' সেই ক্ষেত্ৰত মানে অপজিশ্যন আপোনালোকে কনষ্ট্ৰাকটিভ হোৱাটো বিচাৰে নে এগ্ৰেছিভ হোৱাটো বিচাৰে দুটাই লাগিব এগ্ৰেছিভলি কনষ্ট্ৰাকটিভ হ'ব লাগিব আপুনি আজি যদি আপুনি চিফ মিনিষ্টাৰ হয় বা ভৱিষ্যতে যদি কেতিয়াবা হয় আপুনি কোনটো ছেক্টৰত প্ৰথমতে ৰিফৰ্ম আনিম বুলি ভাবিব এডুকেশ্যন হেল্থ বা বাকী নাই তেনেকে মই দলৰ হাইকমাণ্ডে ঠিক কৰে কোন চিএম সেইখিনিলৈকে মই ভবা নাই যদি আমি যিটো বৰ্তমানত বিফলতা চৰকাৰৰ সেইখিনিকে ভাল কৰিব লাগিব প্ৰথমটো যিটো কোৱা হয় জাতি মাটি ভেটি ৰক্ষা হ'ব লাগিব এতিয়া যদি এছাৰত হিন্দীভাষী মানুহৰ সংখ্যা বেছি হয় অসমৰ অস্তিত্ব বিপন্ন হ'ব অসম ৰাজ্য হৈ নাথাকিব অসমীয়া ৰাজ্য ভাষা হৈ নাথাকিব সেই গতিকে যিটো অসম চুক্তিত আছিলে অসমীয়া মানুহৰ সাহিত্য সংস্কৃতি ভাষা সকলো অৰ্থনৈতিক ৰাজনৈতিক ৰক্ষণাবেক্ষণ সেইটোৱে মূল কথা হ'ব লাগিব আৰু জুবিন গাৰ্গে ক'বৰ দৰে আৰু কোনোবাই ক'বৰ দৰে আমাৰ লোকেল মানে খিনি তেওঁতো এখন কিবা বজাৰ খুলিছিলে ন বৃন্দাবন মাৰ্কেট নেকি লোকেল সেইবিলাকে হ'ব লাগিব তেওঁ যিটো বিচাৰিছিলে যে আমি সকলোৱে মিলজুলি থাকিব লাগে ভূপেন দাৰো গানবিলাকত যিবিলাক ভূপেন দা অসমীয়াৰ আত্মা জুবিন গাৰ্গে অসমীয়াৰ আত্মা আগতে আছিলে মহাপুৰুষ শংকৰদেৱৰ সকলোকে লৈ তাৰ আগত চুকাফাই এটা আভাস দি গৈছিলে আৰু শেহতীয়াকৈ ক'বলৈ গ'লে এই দুজনে আমাক প্ৰভাৱ পেলাইছে আৰু তেখেতসকলৰ যিবিলাক চিন্তা চৰ্চা সেইখিনিয়ে আমাৰ কাৰণে সেই জুবিন গাৰ্গৰ ক্ষেত্ৰতে আমি যদি চাবলৈ যাওঁ আপোনালোকে কিবা সহায় কৰিছিলে নেকি জুবিন গাৰ্গে যেতিয়া সেই ইনিচিয়েটিভ বিলাক লৈছিলে আপোনালোকৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ মইতো ব্যক্তিগতভাৱে মই তেনেকুৱা একো সহায় কৰিছো বুলি ক'ব নোৱাৰিম কাৰণ তেনেকুৱা কোনো সুবিধাও নাছিলে কিজানি তেখেতৰ এটা সংগীত আৰু নিজৰ এটা চিষ্টেমত তেখেতে ভালকে চলাই আছিলে কৈছো তেওঁৰ যিটো এতিয়া পৰিৱেশৰ ক্ষেত্ৰত মোৰ তাত লোকেল জুবিন গাৰ্গ ফেন ক্লাব আছিলে তেওঁলোকে যেতিয়াই বিচাৰে সহায় হাত আগবঢ়াইছিলো পৰিৱেশ ৰক্ষা কৰিবলৈ আৰু এতিয়া যদি আমি 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ ইছ্যু চলি আছে সেই ক্ষেত্ৰত কংগ্ৰেছৰ স্থিতিটো কি কংগ্ৰেছৰ সেই ক্ষেত্ৰত স্থিতি কি আমি সম্পূৰ্ণভাৱে 6 জনগোষ্ঠীৰ লগত আছো আৰু মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰে 1996 চনত এই 6 জনগোষ্ঠীয়ে যিমানখিনি পাইছিল তেওঁলোকৰ চৰকাৰ অহাৰ পিছত এমাহ দুমাহৰ ভিতৰতে জনজাতিকৰণ কৰি দিম বুলি কোৱাৰ পিছতো 96ৰ যিটো পজিশ্যন আজি
সেইটো পজিশ্যনলৈ ইছ্যুটো লৈ আহিলে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মানে অতি চালাকিৰে গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰতিবেদন কিবা কিবি কৰি পেলাই 96ত 6 জনগোষ্ঠীয়ে সংসদৰ অমৰ ৰায় প্ৰধানৰ চিলেক্ট কমিটিৰ যোগেদি যিখন কমিটিত অসমৰ সাংসদ পৱন সিং ঘাটোৱাৰ আছিলে, অসমৰ AGP দলৰ সাংসদ অৰুণ কুমাৰ শৰ্মা আছিলে, আৰু বোধকৰি AGPৰে আছিলে প্ৰবীণ শৰ্মা, আৰু অন্যান্য প্ৰতিনিধি আছিলে, মই নামবিলাক পাহৰি গৈছোঁ এতিয়া। তেখেতসকলে যিমানখিনি সমাধান সূত্ৰ উলিয়াই দিছিল, সেই সমাধান সূত্ৰৰ বিষয়ে এই যিটো ৰিপৰ্ট দিলে বিধানসভাত, তাত একো উল্লেখেই নাই। আৰু বিধানসভাত ৰিপৰ্ট দিয়াটো কোনো ভেলু নাই। অসমৰ মানুহক এনেকুৱা এটা টুপি পিন্ধাই আছে যেন বিধানসভাত দি দিলে কাৰণে কিবা এটা হৈ গ'ল। বিধানসভাই তাৰ না সপক্ষে প্ৰস্তাৱ লৈছে, না বিপক্ষে প্ৰস্তাৱ লৈছে, না তাত কি ভুল ক্ৰুটি আছে এই বিষয়ত আলোচনা কৰিছে। যোৱাকালি এটা তথ্য পাইছোঁ যে এমাহৰ ভিতৰত তাৰ বোলে সংশোধনী মন্ত্ৰীসকলৰ গোটটোৱে দিব। হা, যদি দিয়ে এমাহলৈকে, তে এমাহলৈকে তাৰমানে একোৱেই নহয়। কিন্তু 96ত এইটো কংগ্ৰেছৰ দিনত চলিউশ্যন উলিয়াই দিছিলে। সেইবিলাক কথা সেই গতিকে ৰাইজে যেতিয়া বুজিব তেতিয়াই ভাল। কিন্তু আপোনাৰ যদি বুজিও নুবুজা ভেকচন ধৰে কোনোবাই কিবা কিবি কাৰণত, সেইটোতো আৰু সেই 96ৰ পৰা কিন্তু মাজৰ সময়খিনি কংগ্ৰেছো বহুতবাৰ শাসনলৈ আহিছিলে। সেই ক্ষেত্ৰত নিশ্চয় বহুত আগবাঢ়িছিলে। সেই গতিকে 96ৰ ৰিপৰ্টটোৰ পিছত 2004 চনত বিধানসভাত প্ৰস্তাৱ লৈছে, 2005 চনত লৈছে, 2006 চনত বোধ কৰোঁ অল পাৰ্টি ডেলিগেশ্যন দিল্লীলৈ গৈছে, 2014 চনত অল পাৰ্টি ডেলিগেশ্যন লৈছে। যদিও হোৱা নাছিলে, প্ৰচেছবিলাক আগবাঢ়ি গৈ আছিলে। কোনোবাই এইটো আপত্তি, এইটো ক্লিয়াৰ হ'ল, সেইটো আপত্তি, সেইটো ক্লিয়াৰ হৈ গৈ আছিলে। কিন্তু এওঁলোকে আহি এমাহৰ ভিতৰত দিম বুলি কৈ এই কিবা মিনিষ্টাৰ কমিটি চমিটি বনাই গোটেইটো একদম মানে জেলেপি বনাই দিলে। মানে য'ত ঘূৰিছিলে ঘূৰি আকৌ আগৰ জেগাত আহি গ'ল। কিন্তু যে প্ৰবঞ্চনা কৰিছে সেইটো ৰাইজে ধৰিব পাৰিব লাগে। কাৰণ 2019 চনত নাগৰিকত্ব সংশোধনী আইনখনে যেতিয়া অসম উত্তাল কৰি ৰাখিছিল, অসমীয়া মানুহক মানে বুদ্ধিৰে এটা আৱেগিক মৰম লগাবলৈ এই আন্দোলনটো যাতে নাইকিয়া হৈ যায়, সেইবাবে লোকসভা ৰাজ্যসভা দুইটাতে 19 চনত কিন্তু এই আকৌ বিল উঠাইছিলে বিজেপিয়ে 6 জনগোষ্ঠীক দিব বুলি। তাৰপিছত কিন্তু ফুটুকাৰ ফেন হ'ল। হয়, সেই গোটেই ইছ্যুটোত এতিয়া নতুনকৈ এটা আকৌ ইছ্যু এড হৈছে যে যিসকল বৰ্তমান জনজাতি আছে অলৰেডি এক্সিষ্টিংখিনি, তেওঁলোকৰ কি প্ৰব্লেম হ'ব বুলি ভাবে? তেওঁলোকৰ কাৰণে চলিউশ্যন দিছিলে তাত। মই গতিকে তেখেতসকলৰ অসুবিধা নকৰাকৈ হ'ব বুলি কোৱা হৈছিলে। এতিয়া নতুন কথা যদি আহি থাকে, এতিয়া ময়ো ক'বলৈ অকণমান এনেকৈ একেষাৰে ক'বলৈ দিগদাৰ হ'ব। হয়। এতিয়া ধৰক যিখন চৰকাৰ চলি আছে, এই ক্ষেত্ৰত অপজিশ্যনে কৈ থাকে যে অপজিশ্যনৰ মানে ভইচ ছাপ্ৰেছ কৰিবলৈ বিচাৰে। সেই ক্ষেত্ৰত কিন্তু আমি প্ৰফুল্ল দাস বুলি এগৰাকী আপোনালোকৰ কংগ্ৰেছৰ পৰা ৰিচেণ্টলি IT ফিল্ডৰ হয়তো তেওঁ বিজেপিলৈ আমি গুচি যোৱাও দেখিছোঁ বা তেওঁৰ মন্তব্যও শুনিবলৈ পাইছোঁ। চ' আপোনালোকে কি ষ্টেপ লৈছে এইটো নাইকিয়া কৰিবৰ কাৰণে বা কি বুলি? মই ব্যক্তিগতভাৱে তেখেতক 16 চনৰ পৰাই জানো। মইতো কেজি কিবা লগ পাইছোঁ, মৃদুভাষী হিচাপে পাইছোঁ। আৰু তেখেতে কামটোত সফলতা কৰিছিলে, বিফলতা কৰিছিলে, তেওঁৰ সতীৰ্থসকলে পৰ্যালোচনা কৰি ক'ব। কিন্তু অন্য এটা অভিযোগ আছে যে গৌৰৱ গগৈয়ে 31 চনলৈকে নিৰ্বাচন খেলাব বিচাৰিছে, 26ৰ কাৰণে চিৰিয়াছ নহয়। এইটো কথা মই মানি ল'বলৈ টান পাইছোঁ, কাৰণ মই নিজে 26ৰ কাৰণে চেষ্টা কৰি আছোঁ। সেই গতিকে তেখেতে কি পৰিস্থিতিত কি কথা ক'লে সেইখিনি মই নাজানো। বিজেপিত যোৱাৰ পিছত এতিয়া এনেকৈ কৈছে নেকি সেইটো নাজানো। আৰু দ্বিতীয়তে তেওঁৰ দিনত কাম ভাল হৈছিল বেয়া হৈছিল সেইখিনিতো তেওঁৰ সতীৰ্থবিলাকে ফেচবুকত দি আছে। এতিয়া মই আৰু সেইটো বিষয়ত মন্তব্য নিদিওঁ। কিন্তু ব্যক্তিগত হিচাপে মই যিকেইদিন লগ পাইছিলোঁ তেওঁক মই তেওঁৰ বিষয়ে বিশেষ ক'ব লগা নাই ব্যক্তিগত ক্ষেত্ৰত। হয়, এতিয়া আমি ফিউচাৰ প্লেনটোৰ কথা আমি পাতো। এতিয়া ধৰক 26 চনত ইলেকশ্যন যিহেতু আহি আছে, চ' সেই 26 চনত আপোনালোকে মুখ্যমন্ত্ৰীৰ মানে মুখ হিচাপত কাক দেখিছে? আপুনি নিজকে নাই চক সাধাৰণতে দেই সভাপতিজনেই মুখ্যমন্ত্ৰী হয়। সেই গতিকে গৌৰৱ গগৈ সভাপতি, গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ মুখ। মানে আগৰ পৰা সেইটোৱেই চলি আহিছে নেকি? চলি থাকে। অৱশ্যে শেষত হাইকমাণ্ডে ঠিক কৰে, কিন্তু সাধাৰণতে আৰু মানে এক্সেপশ্যনেল কিবা হ'লেতো মই ক'ব নোৱাৰিম। কিন্তু আদাৰৱাইজ PCC প্ৰেচিডেণ্ট ইজ দি ফেচ ফৰ নেক্সট গভৰ্ণমেণ্ট। আপুনি কেতিয়াবা নিজকে চাইনে যে মই মুখ্যমন্ত্ৰী হ'ম? মই একো চোৱা নাই। হয়, যি ধৰণে বিজেপিৰ এতিয়া 2047ক লৈ ভিজন থাকে, আপোনালোকৰ কিবা তেনেকুৱা ভিজন থাকে নে? লং টাৰ্ম ভিজন? সেইবিলাকতো নিশ্চয় পাৰ্টিটোৱে 125 বছৰ 135 বছৰ ৰাইজৰ সেৱা কৰিম বুলিয়ে হেৰি কৰিছে। আমুকক CM বনাম,
আমুকক ফাইনেন্স মিনিষ্টাৰ বনাম বুলিতো কৰা নাই। ৰাইজৰ সেৱা কৰা দল ৰাইজৰ সেৱা কৰি যাব। শাসনত থাকিলেও কৰিব, শাসনত নাথাকিলেও কৰিব। ৰাহুল গান্ধী ডাঙৰীয়াই যিবিলাক যোৱা সময়ত ব্যতিক্ৰমী পদক্ষেপ লৈছে, মানে এয়া ভোট চুৰিৰ বিৰুদ্ধে হওক বা ভাৰত জোড়ো যাত্ৰাই হওক, ভাৰত জোড়ো ন্যায় যাত্ৰাই হওক, প্ৰতিটো পদক্ষেপেতো দেশৰ সাধাৰণ জনগণৰ কাৰণে কৰিছে। সেই গতিকে আমাৰ ভিজন সেইটোৱেই। হয়, আপুনি পলিটিক্সৰ পৰা ৰিটায়াৰ হোৱাৰ আগত আপুনি কি পৰিৱৰ্তন অহাটো বিচাৰিছে অসমখনত? মোৰ উন্নত হ'ব লাগে সঁচাকৈ। যিবিলাক মই ক'লো আপোনাক, ধৰক নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেত যদি তেনেকুৱা তথ্য আছে, এইবিলাক আমি নাইকিয়া কৰিবলৈ চাব লাগে। আমাৰ যিবিলাক ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল SDG লৈছে 2014 চনত কিনি অসমেৰ প্ৰথম ৰাজ্য। অৱশ্যে তাতো বিতৰ্ক আছে যে SDG গ'লবিলাক আগৰ MDG গ'লৰ যিবিলাক, সেইটো বিতৰ্ক এটা যে যিবিলাক মানে আপোনাৰ পইণ্টাৰ্ছবিলাক, টাৰ্গেটবিলাক, সেইবিলাক মানে যেনেকৈ গ'ল পোষ্ট বদলোৱা, সৰু কৰা বুলি কয়, গ'ল পোষ্ট শেষ কৰি দিছে। সেই গতিকে মই সিমানখিনিলৈকে নাযাওঁ, কিন্তু যিবিলাক SDG গ'ল সেইবিলাক এটেইন কৰক। কিন্তু SDG গ'লটো দিবলৈ যাওঁতে যদি এই মামাইহে স্কুটাৰ দিছে, মামাইহে পইচা দিছে, তাৰ উদ্দেশ্যটো আছিলে SDG গ'লতে যে ছাত্ৰীবিলাকে কোৱালিটি এডুকেশ্যন পাব লাগে, ছাত্ৰীৰ পঢ়াৰ হাৰ বাঢ়িব লাগে। সেই গতিকে তেওঁ স্কুটাৰখন দিয়া বা পইচা দিয়া কথাটো আহিছে। কিন্তু মোমায়ে মানে বকচিচ দিয়া নিচিনা যিটো শিক্ষিত সমাজৰ আৰু তেওঁলোকৰ কলেজৰ দায়িত্ব আছিলে, মই ভাবোঁ প্ৰিন্সিপালবিলাকে মানে চৰকাৰৰ ভয়ত নকয় চাগে। মই য'তেই সুবিধা পাওঁ মই কৈ দিওঁ, এইটো মোমাই চোমাই নহয়, এইটো হ'ল একচুৱেলি SDG গ'ল এটেইন কৰিবলৈ। গ'ল নম্বৰ 4, গ'ল নম্বৰ 5, জেণ্ডাৰ ইকুৱেলিটি, কোৱালিটি এডুকেশ্যন, সেইবিলাকৰ কাৰণে কৰি আছে এইবিলাক। সেইখিনি কথা বুজিলেহে শিক্ষিত সমাজৰ ভোটৰ সচেতনতা বাঢ়িব। যদি আৰু মোমায়েকৰ ঘৰৰ পৰা বস্তু আহিছে বুলি ভাবে, বাপেকৰ ঘৰত নীল, বাপেক কংগ্ৰেছেই হ'ব লাগিব, কাৰণ দেশ স্বাধীন কৰিছে বাপেকে। মোমায়েকটোতো পলাই আছিলে দেশ স্বাধীনতা সময়ত। হয়, এতিয়া আমি শেষৰটো খণ্ডলৈ আহিছোঁ, এই ৰেপিড ফায়াৰ ৰাউণ্ড। অসমৰ পলিটিক্সক আজি আপুনি কেনেকে ডিফাইন কৰিব, এটা শব্দত যদি ক'বলৈ হয়? এটা শব্দত অগ্নি পৰীক্ষা হয়। মানে হিমন্ত বিশ্ব শৰ্মা এটা ভাল গুণ তেওঁৰ বন্ধুসকলৰ সম্পূৰ্ণ খবৰ ৰাখে। হয়, আউটছাইড কংগ্ৰেছত এজন ভাল পলিটিচিয়ান হিচাপে কাক চাই আপুনি? এইটোতো বহুত কংগ্ৰেছৰ বাহিৰত বহুত আছে, মই এটা নাম ক'ব নোৱাৰো। সেই গতিকে বহুত কেইজন আছে। আপোনাৰ মানে হিষ্ট্ৰীত, অসমৰ হিষ্ট্ৰীত ফেভাৰিট লিডাৰ হিচাপত? মইতো মোৰ দেউতাকে ভাল পাওঁ। মানে তেখেতে কিছুমান কথা মোক সৰুৰে শিকাব পাৰিছিলে, মই ভাল পাওঁ সেইকাৰণে। আপুনি কোনটো মিনিষ্ট্ৰী হৈ পেলাই ভালকে কাম কৰিবলৈ বিচাৰে ভৱিষ্যতে? ভৱিষ্যতে আমি যদি খেতি বাতিটোৱে ভাল পাম। হয়, আমাৰ যদি ল সংশোধন কৰিব লগা হয়, কোনটো ল আপুনি ইমিডিয়েট সংশোধন কৰাটো বিচাৰে? ল সংশোধন এতিয়া মই এইটো অলপমান ডিফিকাল্ট হ'ব মোৰ উত্তৰ দিবলৈ। হয়, আৰু শেষলৈ আপুনি আমাৰ য়াং জেনেৰেশ্যনটোক কি মেছেজ দিবলৈ বিচাৰে? মেছেজটোতো চাওক, মানে ভৱিষ্যতলৈ যিটো এতিয়া কোৱা শুনিছোঁ আগতে যে যুদ্ধ হ'বৰ কাৰণে আমেৰিকাই ধৰক কিজানি 100 বছৰ 150 বছৰলৈ বা 500 বছৰলৈকে প্লেনিং কৰি থয়, কি হ'ব কি নহ'ব। তেনেকে আমি এতিয়া এই ক্ষণিকৰ কথাখিনি নাভাবি দেশখনৰ ভৱিষ্যতক চিন্তা কৰি কি কৰিব লাগে সেইটো চব, তেতিয়া ভাল হ'ব। ধন্যবাদ। আপোনাৰ বহুত বিজি চিডিউলৰ মাজত ইমানখিনি সময় দিলে। থেংক ইউ। মোৰ ধন্যবাদ সকলোকে আজি গুৱাহাটীলৈ আহি মোক এই কথা পাতিবলৈ সুযোগ দিয়াৰ বাবে। আপোনালৈ শুভেচ্ছা থাকিলে আগন্তুক ইলেকশ্যনৰ কাৰণে। ধন্যবাদ। থেংক ইউ।